বিশ্বজিৎ মোৰ সতীৰ্থ গোৱালপাৰা সাংবাদিক বিশ্বজিৎ দাস মই আপোনাৰ ওচৰলৈ গৈছোঁ। বিশ্ব কিমান সময়ত মেহমুদ মাদানী গোৱালপাৰা পাইছেহি? বাগডোগৰা এয়াৰপৰ্টৰ পৰা অহা বুলি আমি গম পাইছোঁ। লগত কোন কোন আছে আৰু কাইলৈৰ দিনটো তেওঁ ক'ত যাব, কোন স্থানলৈ যাব, কিবা সভা সমিতিত অংশগ্ৰহণ কৰিব নেকি, কিবা তথ্য আহিছে নেকি বিশ্ব? তেওঁলোকে আহি গৈছে যি আজমলত যি আল সালাম হস্পিটেলত থকা যি অতিথিশালা তেওঁলোকে এতিয়া বিশ্ৰাম কৰিছে আৰু আমি বহু লোকৰ লগত যোগাযোগ কৰিছোঁ আৰু আমি জানিব পাৰিছোঁ যে তেওঁৰ লগত যি জমিয়ত উলামা হিন্দৰ যি সম্পাদক মৌলানা হাকিম উদ্দিন কাছিমি আহিছে আৰু যিহেতু গোৱালপাৰা জিলাত যিহেতু উচ্ছেদ বহুকেইখন ঠাইত হৈছিল, কৃষ্ণাই পাইকান সংৰক্ষিত বনাঞ্চলৰ হাছিলা বিল আৰু ৰাজ্যখনত বনাঞ্চলতো যিটো উচ্ছেদত চলাৰ বাবে ইতিমধ্যে প্ৰশাসন সাজু হৈ পৰিছে। সেয়েহে যিহেতু যি বিতৰ্কিত যিহেতু মন্তব্য ইতিমধ্যে কৰিছিলে যে মাদানী আৰু সেই যিহেতু গোৱালপাৰা জিলাখন উচ্ছেদক লৈ এতিয়া সম্পূৰ্ণ সাজু পৰিছে। বহুকেইখন সংৰক্ষিত বনাঞ্চলত যিহেতু উচ্ছেদ চলাইছে প্ৰশাসনে, সেয়েহে যি আজমলৰ যি অতিথিশালা আল সালাম হস্পিটেলত যি অতিথিশালা আছে কাইলৈ পুৱা ক'ত যাব কি যাব সেই তথ্য কিন্তু এতিয়ালৈকে সদৰি কৰা নাই আৰু আমি সেই তথ্য ল'বলৈ চেষ্টা কৰি আছো। কালি ক'ত আচলতে কিবা সভা সমিতি পাতিব নেকি।